ভাল লগা এটা পৰিৱেশ, ভাল লগা এটা মুহূৰ্ত বুলি ক'ব লাগিব। NB নিউজলৈ প্ৰথমে মই বহুত বহুত ধন্যবাদ জনাইছোঁ। যেতিয়া মই বিহুতি বোৱাৰীৰ বিষয়ে গম পাইছিলোঁ, ছিজন 1ৰ পৰাই গম পাইছিলোঁ, কিন্তু বিশেষ অসুবিধাৰ কাৰণে, পৰিস্থিতিৰ কাৰণে মই সেই বৰ্ষত প্ৰথম বৰ্ষত মই যাব নোৱাৰিলোঁ। কিন্তু মই ভাবি আছিলোঁ মনতে যে মই দ্বিতীয় বৰ্ষত নিশ্চয় যাম আৰু চেষ্টা কৰি যাম যিমান পাৰোঁ মোৰ নিজৰ প্ৰতিভা মই দেখাবলৈ। আৰু ঠিক তেনেদৰে মই যেতিয়াই খবৰটো পালোঁ আৰু মই অনলাইন যোগে মই মোৰ ভিডিঅ' পঠিয়াইছিলোঁ আৰু তাত মই চিলেকশ্যন হ'লোঁ। যেতিয়া তেখেতলোকে ফোন কৰিলে যে তুমি চিলেকশ্যন হৈছা, মেগাৰ অডিশ্যনৰ কাৰণে আহিব লাগিব, তেতিয়া মই ঘৰতো জনাইছিলোঁ। মোৰ স্বামী ঘৰ যিহেতু, মই ভাবিলেই নহ'ব, এতিয়া বৰ্তমান বোৱাৰী হোৱাৰ পাছততো সকলোৱে গম পায় কেনেকুৱাখিনি পৰিস্থিতি হয়, বা সকলোৱে হয়তো বিচাৰিবও পাৰে, এইটো নিবিচাৰিবও পাৰে। গতিকে মই মোৰ প্ৰথমতে হাজবেণ্ডক কৈছিলোঁ, তেখেতে একো বাধা কৰা নাছিল। তেওঁ মোক প্ৰথম বৰ্ষতে যাবৰ কাৰণে কৈছিল, কিন্তু মোৰ স্বামী যিহেতু ভাৰতীয় সেনাবাহিনীত, ইণ্ডিয়ান আৰ্মি, তেওঁ কৰ্মত থকাৰ কাৰণে অলপ, ময়ো তেতিয়া তেওঁৰ লগতে আছিলোঁ। গতিকে আমি তেতিয়া অলপ অসুবিধা হ'ল, আহিব নোৱাৰিলোঁ সেই বৰ্ষত। বিশেষকৈ এই বৰ্ষত মোক তেওঁ যথেষ্ট উৎসাহ আৰু আগ্ৰহ, হেঁপাহ মানে আছিল যিহেতু মোৰ, সেইকাৰণে তেওঁ মোক যথেষ্টখিনি এই ক্ষেত্ৰত, বিহুৰ ক্ষেত্ৰত আগবঢ়াই দিছে। আৰু ঠিক তেনেদৰে স্বামী ঘৰৰ মানুহ সকলোৱে, মাহঁত হওক বা সকলো পৰিয়ালবৰ্গই, তেওঁলোকো মোক একো বাধা কৰা নাই আৰু ঠিক সহায় সহযোগিতা হৈছে। আৰু কষ্টও কৰিছোঁ ধৰক তেনেদৰে। আৰু মোৰ 11মহীয়া সন্তানটি লৈ গৈছোঁ মই। আৰু জানে এগৰাকী কেঁচুৱা মাতৃ বুলি ক'লে কেনেকুৱাখিনি আচলতে পৰিস্থিতি হয়। তাৰ মাজতে মই খুব কষ্টও হৈছিল, খুব এটা কঠিন আৰু টাফ আছিল এইবাৰ প্ৰতিযোগী খুব। আৰু প্ৰতিযোগী তেনেদৰে হৈছিল, আপোনাৰ প্ৰায় 300-350 প্ৰতিযোগীৰ মাজৰ পৰা। আৰু মই যে আহি আজি এইটো পৰ্যায়ত পালোহি, মানে এইটো খিতাপ NB নিউজৰ ছিজন 2ৰ খিতাপ পাবলৈ সক্ষম হ'লোঁ। গতিকে মই বহুত সুখী আৰু খুব ভাল লাগিছে, বুজাব নোৱাৰা। হয়, গাড়ী এখন পাইছোঁ প্ৰাইজ ৰূপে। আৰু সেয়াই আৰু অভিজ্ঞতাটো কি ক'ম আৰু, ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা আৰু খুব ভাল লগা। আৰু ইয়াতকৈ কি লাগে নহয় জানো। আৰু মই মোৰ মা দেউতা ঘৰখনৰ বিষয়েও ক'ব লাগিব। আচলতে মই সৰুৰে পৰা, মই যেতিয়াৰ পৰা জানিছোঁ, প্ৰায় 3-4 বছৰ বয়সৰ পৰাই মোক মা দেউতাই এখন মঞ্চত যি কৰি মই ভাল পাওঁ তেখেতলোকে মোক আগবঢ়াই দিছিল। তেতিয়াৰ পৰাই মোৰ মা দেউতাই যথেষ্টখিনি কষ্ট কৰিছিল মোক বুলিয়ে নহয়, মোৰ বাইদেউ আছে মোৰ ঘৰত। আমাৰ ঘৰত বাইদেউ আৰু মই আছিলোঁ, মই সৰু হয়। আৰু মা দেউতাই যথেষ্টখিনি কষ্ট কৰিছিল। আৰু তেতিয়াই তেওঁলোকে যদি মানে সাংস্কৃতিক দিশটো যদি মোক আগবঢ়াই নিদিলে হয়, আজি এই পৰ্যায়ত মই নহ'লোঁ হয়। তেওঁলোককো মই ইয়াৰ পৰা, যদিও মোৰ লগত নাই, তেওঁলোকক মই ইয়াৰ পৰাই যথেষ্ট মানে প্ৰণাম জনাইছোঁ, সেৱা জনাইছোঁ তেওঁলোকক। আৰু লগতে মোৰ দেউতাৰ ঘৰৰ বৰদেউতা, তেখেতলোকো যেতিয়া মই অনুষ্ঠান কৰিছিলোঁ, মা দেউতা কেতিয়াবা বিশেষ অসুবিধাৰ কাৰণে যাব নোৱাৰিছিল। কিন্তু সেইটো সময়ত মোৰ বৰ্তা আৰু মোৰ বৰমাই যথেষ্টখিনি মোক সহায় কৰিছিল। ক'ব লাগিব, মোৰ বৰ্তা এজন টিচাৰ হয়। তেখেতে নিজৰ ডিউটিৰ লগতে মোক যোনদিনাখিনি মোৰ মা দেউতাই মোৰ প্ৰগ্ৰেমত যাব নোৱাৰে, সেইদিনাখিনি বৰ্তা আৰু বৰমাই মোক লৈ গৈছিল। তেখেতলোকক মই বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু স্বামী ঘৰৰ সকলোকে মই, আৰু স্থানীয় বাসী আছে সকলোৱে ইমান ধুনীয়াকৈ মোক সন্মান, মৰম আৰু আশীৰ্বাদ দিছে। গতিকে মই এইটোৱে বিচাৰোঁ যে আগন্তুক দিনত মই আৰু ভাল কৰিব বিচাৰোঁ, কৰিবলৈ চেষ্টা কৰিম। উঠি অহা নৱপ্ৰজন্ম যিমানখিনি পাৰোঁ মই বিহুৰ লৈ, আৰু বিহু যিহেতু আমাৰ জাতীয় উৎসৱ, গতিকে মই ধৰি ৰাখিব চেষ্টা কৰিম। আৰু সকলো বিহুক লৈ এক হ'লেহে আমি আমাৰ জাতীয় উৎসৱটোক আমি এক কৰি ৰাখিব পাৰিম। গতিকে সেয়াই আৰু গম পাইছে, অলপ আৱেগিক হৈ পৰিছোঁ আচলতে। আৰু বোৱাৰীসকলৰ বাবে এইটোৱে কওঁ যে NB নিউজে ইমান ধুনীয়া এখন মঞ্চ দিছে, খুব সুন্দৰ এখন প্লেটফৰ্ম দিছে। আৰু এটা ক'ব লাগিব যে আজিৰ যুগত বোৱাৰী হোৱাৰ পিছত, আগৰ যিটো যুগ আছিলে, তেতিয়া আছিলে কি বোৱাৰী আৰু শাহুৰ মাজত কিছুমান পাৰ্থক্য দেখা যায়। কিন্তু NB নিউজে এতিয়াৰ যিটো মানে পাৰ্থক্য আছিলে কিছুমান দেখা যায়, সেইটো এতিয়া নাইকিয়া হৈছে।
বোৱাৰী আৰু শাহুৰ মাজত খুব এটা ভাল সম্বন্ধ হৈছে, খুব ভাল এটা মানে ৰিলেশ্যন দেখা গৈছে। NB নিউজে ভাল এটা পদক্ষেপ গৈছে। মই NB নিউজক বহুত বেছি ধন্যবাদ জনাইছোঁ আৰু সমূহ কৰ্মকৰ্তালৈ মই তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক দিনত বিহুৱতী যিসকলে বিহুৰ প্ৰতি আগ্ৰহ, তেওঁলোক নাচিব বিচাৰে, সকলোৱে ওলাই আহক, বিহুৱতী বোৱাৰী জইন কৰক আৰু খুব ধুনীয়া খুব সুন্দৰ এখন মঞ্চ, খুব ভাল লাগিব। ধন্যবাদ জনাইছোঁ মই। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।